মা, আমাক মাতিছিলা? কিয় মাতিছিলা? মাজনীহঁত, তহঁতক মই এটা কথা ক'বলৈ চিঞৰি আছিলোঁ হয়। তহঁত দুইজনীকে আজি চাবলৈ ল'ৰা দুটা আহিব। ল'ৰা দুটা এটা খেতি কৰে আৰু এটাই যেনিবা চাকৰি কৰে। এতিয়া কোনজনীয়ে কোনটো বাছি ল মই নকওঁ, এইটোৱে এইজনী ল বা এইটো ল বুলি মই নকওঁ। কাৰণ কেলৈ কাইলৈ তহঁতে মোক দুখিব নোৱাৰ। কোনটোৱে কোনজনী লহঁত। মুঠতে দুটা ল'ৰা আহিব, এটা খেতি কৰে আৰু এটাই চাকৰি কৰে। কোনে কোনটো ল মোক নকবি। মা, মই কথা এটা কওঁ, বেয়া নেপাবা। বা হৈছে এইখন ঘৰৰ ডাঙৰ ছোৱালী। তাই খেতিয়কটোলৈ গ'লেও তাই চলি খাব পাৰিব। কিন্তু মই আকৌ এইখন ঘৰৰ সৰু ছোৱালী। ইমান মোৰ কাম বন কৰা অভ্যাস নাই। সেইকাৰণে মই ভাবিছোঁ মোক ধনী চাকৰি কৰা ল'ৰাটোলৈ বিয়া দিয়া নেকি। মই মোৰ ফেচ টু ফেচ কথা। যদি মোক চাকৰি কৰা ল'ৰাটোলৈ বিয়া দিয়া তেতিয়া মই বিয়া হ'ম। যদি চাকৰি কৰাটোলৈ নিদিয়া তেতিয়াহ'লে মই বিয়া হ'বলৈ নাই দেই। মই এতিয়াই কৈ দিছোঁ, পিছত কিন্তু মোৰ তাত জগৰ দি লাভ নাই। ডাঙৰ মাজনী, তই কি ক? মা, মইনো আৰু কি ক'ম? ভণ্টিয়ে সেয়া নিজৰ বাছি ল'লেই। মইনো আৰু কি ক'ম আৰু। হ'ব, যদি খেতি কৰা মানুহজন যদি চৰিত্ৰ পাতি আৰু বেয়া বস্তু একো যদি নাখায়, তেওঁকে যদি তোমালোকে ভাল বুলি ভাবিছা মোৰ বাবে, মই বিয়া হৈ যাম। ক'বলগীয়া তাত একোৱেই নাই। ভণ্টি হয়ো তাই ঘৰতেই কাম বন নকৰে। তাই যদি খেতি কৰা মানুহজনলৈ গৈ তাই কি কৰিবগৈ? মই ইটো সিটো কাম বন কৰি মেলি চলি খাব পাৰিম। হ'ব দিয়া মা, মই কপালত সেইটোৱে লিখা আছে বুলি মই স্বীকাৰ কৰি ল'ম। তোমালোকে বেয়া নাপাবা। সঁচাকৈ ক ডাঙৰ মাজনী, তোৰ কোনো আপত্তি নাই নহয়? পিছত কিন্তু নকবি আকৌ, মাহঁতে এই ল'ৰাটোলৈ বিয়া দি মোৰ ভৱিষ্যতটো শেষ কৰি পেলালে বুলি এটা কথাও আমাৰ আগত ক'ব নোৱাৰিবি। মা, এইষাৰ কথা মই কেতিয়াও নকওঁ। মোৰ ওপৰত বিশ্বাস ৰাখা। তেতিয়াহ'লে চাবলৈ অহা ল'ৰা দুজনক মই হ'ব বুলি কৈ দিম। কি যে মজা হ'ব আৰু। বা, সঁচাকৈ তোলৈহে বেয়া লাগেও। তোৰ কপালখন ইমানেই বেয়া নে? চাচোন, সদায় সৰুৰে পৰা মই ৰিজেক্ট কৰা বস্তুবিলাক তোৰ কপালতেই থাকে। সেইটো হওক খোৱা বস্তু, সেইটো হওক লাগিলে পিন্ধা বস্তু, আৰু এতিয়া চাচোন সেই দৰাৰ ক্ষেত্ৰতো সেই একেই। আৰু সকলোৱে মোকেই ভাল পায়। আৰু মোক ভাল পোৱাৰ পাছতে তোলৈ অকণমান সকলোৱে মৰম উপচায়। কি যে আৰু দেই। সঁচাকৈ তোৰ কপালখন ইমানেই বেয়া নে বা? আৰু ইফালে চাচোন, তই পঢ়া শুনা হৈনো তোৰ কি লাভটো হ'ল? তই এজন খেতিয়ক মানুহলৈহে বিয়া হবি। মোলৈ চা, মই BA পাছ নকৰিলোঁ, তথাপিতো মই চাকৰি কৰা দৰালৈহে যাম। চাকৰি কৰালৰ পত্নী হ'ম। সঁচাকৈ দেই, তোলৈ বৰ বেয়া লাগে অ'। তই আৰু দিনৰ দিনটো খেতি কৰি খাবি আৰু মই পুৰা আজাদিত খাম। হ'ব দে ভণ্টি, ভগৱানে যি কৰিছে চাগে ভালৰ বাবেই কৰিছে। আৰু মোৰ কপালত কিবা এটা নহয় কিবা এটা ভাল লিখা আছে নহয়। এদিন নহয় এদিন ভাল হ'বই। তই চিন্তা নকৰিবি। মুঠতে তই সুখত থাকিলেই হ'ল আৰু। তাকেই নকৈ আৰু কবি কি তই? এনেদৰেই ৰীতা আৰু গীতা দুইজনী বিয়া হৈ গুচি গ'ল। ডাঙৰজনীৰ নাম ৰীতা আৰু সৰুজনীৰ নাম গীতা। ৰীতা, তুমি ইমান পঢ়ি শুনিও মোৰ দৰে এজন খেতিয়কৰ লগত বিয়া হ'লা যে? কিয়? তুমি তোমাৰ যোগ্য এজনৰ লগত বিয়া হ'ব লাগিছিলে। যোগ্য মোৰ লগত কোনো কথা নাই। মই ভাবোঁ এজন ভাল চৰিত্ৰৱান মানুহ আৰু বেয়া বস্তু নেখোৱা এজন মানুহ হ'লেই হ'ল আৰু। বাকীনো কি আৰু, জীৱনটো যেনেকৈ ভগৱানে চলাই নি তেনেকৈ চলি যাম আৰু। মই এইবিলাক যোগ্য বিচাৰ নকৰোঁ। মোৰ কপালত আপুনিয়ে আছিলে যেতিয়া আপোনাকেই মই যোগ্য বুলি বিয়া হৈছোঁ। ঠিকেই আছে ৰীতা, কিন্তু আৰু এটা কথা কওঁ মই। মোৰ কথাটো তুমি জানাই, মোৰ ঘৰখনত কোনো নাই, মাত্ৰ ময়েই আছিলোঁ ঘৰখনত। মই খেতি বাতি কৰি যেনে তেনে চলি মেলি আছিলোঁ। আৰু তোমালোকৰ ঘৰখন দিয়াচোন মোতকৈ ধনী। তুমি ধৰা ঘৰখনত কিবা এটা বিচাৰিলেই পটককৈ পোৱা, কিন্তু মই পটককৈ তোমাক সেই বস্তু বা কিবা এটা যিকোনো এটা কিবা বস্তু হওক আনি দিব নোৱাৰিম। কিন্তু দুদিনমান দেৰিকৈ হ'লেও মই তোমাক আনি দিম। হ'বনে নহয় কোৱা ৰীতা? হ'ব দিয়ক, একো নাই। সেইটো বুজা পৰাৰ ওপৰত চলিলেই হ'ল আৰু। মই ঘৰতো তেনেকৈ বস্তু নিবিচাৰোৱেই, আৰু ল'বলৈও মোৰ ইচ্ছা নাযায়। কেতিয়াবা ধৰক কিবা এটা ভাল দেখিলে মই ল'বলৈ খুব ইচ্ছা যায়। ধৰক ঘৰত সজোৱা বস্তু, এনেকৈ আৰু কিছুমান বস্তু। মই পিন্ধা উৰাৰ ওপৰত ইমানো চখ নাই। আৰু আপুনি যে কৈছে বেয়া নাপাবা দুদিন দেৰিকৈ, কোনো কথা নাই। মানুহৰ মৰম চেনেহটোহে আচল কথা। বস্তু ইয়াতেই থাকি যাব, কিন্তু মানুহে গুচি যাব লাগিব, নহয় জানো? আপুনি মোক তেনেকৈ বুলি নাভাবিব। মই তেনেকুৱা ছোৱালী নহয়। মুঠতে আমি দুইটা বুজা পৰাৰ মাজেৰে ঘৰখন বা সংসাৰখন চলাই নিব পাৰিলেই হ'ল আৰু। সঁচাকৈ ৰীতা, তোমাৰ কথাকেইটাই মোক মন প্ৰাণ সকলোখিনি পৰি গৈছে।
মই এনেকুৱা এজনী ছোৱালী বিচাৰি আছিলো। অৱশেষত ভগৱানে যে মোক দিলে, অন্ততঃ মোক বুজি পোৱা ছোৱালী এজনী যে ভগৱানে মোক দিলে, তাতকৈ আৰু একো নালাগে ৰীতা। মই যিমান পাৰো কষ্ট কৰি হলেও তোমাৰ বাবে তুমি যি বিচৰা মই তাকেই দিবলৈ সাজু আছো ৰীতা। এইখিনিতে মোৰ মৰমৰ বন্ধু বান্ধৱীসকলক মই এটা কথা ক'ব বিচাৰিছোঁ, মানে অনুৰোধ কৰিব বিচাৰিছোঁ। তেওঁলোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰিব আৰু লগতে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে আপোনালোকৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব পাৰে। গীতা, এইবোৰ মই কি শুনিবলৈ পাইছো? তুমি বোলে দিনৰ দিনটো অকল ৰুমতে থাকা? কি কৰি থাকা ৰুমত? হা? মোৰ সেই বুঢ়ী মাজনীয়ে অকলে দিনৰ দিনটো কাম কৰি থাকে। তুমি অকণমান মাক কাম কৰি দিবগে নোৱাৰা নেকি? কিহলে বিয়া হৈছিলা? যদি এইবোৰ কাম কৰিবই নোৱাৰা, বোৱাৰীৰ দায়িত্ব পালন কৰিবই যদি নোৱাৰা, মোৰ লেখীয়া এজন ল'ৰালৈ কিয় বিয়া হৈছিলা তুমি? ভাবিছিলা চৰকাৰী চাকৰি কৰে, বৰ সুখত থাকিবলৈ পাম। কিন্তু এটা কথা মনত ৰাখিবা গীতা, মই চৰকাৰী চাকৰি কৰিব পাৰো, কিন্তু তুমি ঘৰৰ কাম সকলো কৰিব লাগিব। এনেদৰে নহব। মোৰ মাক সহায় কৰিব নোৱাৰিলে তুমি কিহৰ বোৱাৰী? কিয় লাগে আপোনাক? মই দিনৰ দিনটো ৰুমটোত কি কৰি থাকো কিয় লাগে? মোক বিয়া পাতি আনিছিলে মানে এইখন ঘৰৰ কাম কৰা মানুহ হিচাপত বিয়া পাতি আনিছিলে নেকি? মই এইখন ঘৰৰ আপোনাৰ পত্নী আৰু আপোনাৰ মা বোৱাৰী হৈহে আহিছিলোঁ। মই কোনো কাম কৰা মানুহ হিচাপত এইখন ঘৰলৈ অহা নাই। লাগিলে আপুনি কাম কৰা মানুহ ৰাখি দিয়ক, তথাপিতো মই কাম কৰি পেলাই খাব নোৱাৰো, কিন্তু কথাটো মনত ৰাখিব। গীতা, মোক থাকিলে বুলি যি টি কথা নকবা আৰু মুখখন চম্ভালি কথা কবা মোক। মই সহ্য কৰা মানুহ নহয়। কিন্তু তুমি যদি ঘৰখনৰ কাম কেইটা কৰি পেলাই যদি খাব নোৱাৰা, তেতিয়াহ'লে কিয় বিয়া হৈছিলা তুমি? কিয় বিয়া হৈছিলা? তোমাৰ মোৰ মাজনীলেও বেয়া নালাগেনে? তেওঁ দিনৰ দিনটো কাম কৰি থাকে, তোমাৰ অকণো বেয়া নালাগে? আৰু শুনা, মই কোনো পধ্যেই কাম কৰা মানুহ এইখন ঘৰত ৰাখি নিদিওঁ। দৰকাৰ হলে তোমাক এইখন ঘৰৰ পৰা উলিয়াই দিবলৈ মই বাধ্য হৈ যাম। আপুনি মোক কি বুলি ভাবিছে? আপুনি মোক ইমান বিলাক মানুহৰ আগত, ৰুমৰ আগত সাক্ষী কৰি বিয়া পাতি আনিছে, আৰু এতিয়া খেদো বুলি ক'লে আপুনি মোক খেদিব পাৰিব নেকি? ময়ো চাই ল'ম আপুনি মোক এইখন ঘৰৰ পৰা কেনেকৈ খেদি পঠিয়ায়। গীতা, নিচিঞৰিব মোৰ আগত। তাৰ সাহস চোৱা। মই সি কাম কৰিবলৈ ক'লে বুলি মই কাম কৰিম নেকি? এইখন ঘৰলৈ কি মই কাম কৰা মানুহ হিচাপত আহিছো নেকি? দেখা নাই, মোক কথা শুনাবলৈ আহিছে। জোৱাই, আমাৰ বাৰু মাজনীয়ে কাম বন কৰিব পাৰিছেনে? মা, সেইটো প্ৰশ্ন মোক সোধাৰ আগত আপুনি নিজৰ ছোৱালীক সোধক। মানে জোৱাই, তুমি কি ক'ব বিচাৰিছা? মাজনী, জোৱাই কি ক'ব বিচাৰিছে? তোমাৰ জোৱাইৰে যে মোক বিয়া পাতি নিছিলে, সেইখন ঘৰলৈ তেওঁ পত্নী আৰু তেওঁ মাকৰ বোৱাৰী কৰি নিছিলে, সেইখন ঘৰলৈ কি মোক কাম কৰা মানুহ হিচাপত নিছিলে নেকি? কিয় মই কাম কৰিম? মাজনী, এইটো কথা তই কিয় তেনেকৈ কৈছ? প্ৰতিজনী ছোৱালীয়ে নিজৰ মানুহজনৰ ঘৰত কাম কৰি মেলি খাবই লাগিব, সেইটো নিয়মেই। তই কিয় তেনেকৈ কৈছ? মই কাম বন কৰিব নোৱাৰো, ঘৰতো কৰা নাছিলো আৰু তাতো নকৰো। মই নোৱাৰো কৰিবলৈ, তুমি মোক জোৰ নকৰিবা। শুনিলে নহয় আপোনাৰ ছোৱালীৰ কথা? তাকেইতো জোৱাই, দেখিছানে তাই বাৰু কিয় তেনেকৈ ক'ব লাগে? হ'ব দিয়া, মই অলপমান তাইক বুজাম বাৰু। মা, বহুত দিনৰ মূৰত ঘৰলৈ আহিছো, সঁচাকৈ মনটো আজি বৰ ভাল লাগিছে জানানে? ভালতো লাগিবই আৰু। সেইখন ঘৰত চাগে তই ভালকে খাবলৈ পোৱা নাই যে, সেইকাৰণে ঘৰখনলৈ চাগে তোৰ বৰকৈ মনত পৰিছে, নহয়নে? মা, কিয় তেনেকৈ কৈছা? মা, এই বেগটো লওকচোন। বাৰীৰে কিবা শাক পাচলি কেইডালমান বুটলি আপোনালৈ লৈ আহিছো, খাব, ভাল পাব। তোমালোকৰ পৰা আৰুনো কি আশা কৰিম আৰু? সেই বাৰীৰ শাক পাচলিবোৰহে পাম আৰু। মানে মিঠাই চিঠাইটো আনিব নোৱাৰে, তোমালোকৰতো আনিবলৈ সেইটো আৰু মানে কি বুলি ক'ম আৰু। নকলেও চাগে বুজি পাইছাই, মোৰ সৰু জোঁৱাই ৰাম কিমান গাল মিঠাই আনিছে, আৰু যে কি কত আনিছে ঐ। অৱশ্যে হয়ো দিয়াচোন, মোৰ আকৌ সৰু জোঁৱাই চাকৰি কৰে নহয়, তুমি আকৌ খেতিহে কৰা। কিয় তেনেকৈ কৈছা? তোমাৰ সৰু জোঁৱাই ধনী হ'ল বুলি তুমি তেনেকৈ কথা ক'বা নেকি? তোমাৰ সেই ধনী জোঁৱায়ে এই হোটেলৰ মাখি পৰা সেই মিঠাই কেইটাতকৈ তোমাৰ ডাঙৰ জোঁৱায়ে নিজৰ হাতেৰে খেতি কৰা সেই পাচলি কেইডাল খাই বৰ ভাল পাবা। হ'ব, মোক কথা শুনাব নালাগে, ব'ল এতিয়া ভিতৰলৈ। হেৰা,
আমি শাক পাচলি নানি পেলাই তাহানি হোটেলৰ মিঠাই কেইটামান লৈ অহা হ'লে ভাল আছিলে নেকি? মায়ে তেনেকৈহে ক'লে। আমি আকৌ ভাবিছিলো বাৰীৰ শাক পাচলি কেইডাল মায়ে বৰ আগ্ৰহেৰে ল'ব, কিন্তু মায়ে মানে সৰু জোঁৱাই অনা সেই মিঠাই চিঠাইবিলাকতহে বেছি গুৰুত্ব দিছে। আমি অনা এই শাক পাচলিবিলাকত গুৰুত্ব দিয়াই নাই দেখোন। মায়ে বৰ বেয়া পালে নহয়নে? হ'ব দিয়ক, এইবাৰৰ পৰা নানো আৰু একোৱেই নানো। সেই গেলা পচা সেই মিঠাই সোপাকে লৈ আহিম। আৰে ভণ্টি, তোক যে ইমান দিনৰ মূৰত দেখিছো, সঁচাকৈ কিন্তু দেই, তই বহুত ধুনীয়া হৈ আছ। মই ধুনীয়া হৈ থাকিমেই ন, কাৰণ মই যাৰলৈ বিয়া হৈছো তেওঁ চৰকাৰী চাকৰি কৰে, সেইটো কথা মনত ৰাখিবি। তোৰ দৰে আকৌ মোৰ মানুহজনে খেতি নকৰে নহয়। মোৰ মানুহজনে চৰকাৰী চাকৰি কৰে, চৰকাৰী চাকৰি, বুজিলি? সেইটো কথা মনত ৰাখিবি। আইঐ, মানে কৈছো নহয়, একদম কাম কৰা মানুহেই মানুহ। তোৰ মানে ঠাণ্ডা পানী এগিলাচ লৈ খাবও নালাগে নিজে, জানো নাই? ইমানেই কাম কৰা মানুহ। মই আৰু বহো খাওঁ উঠো, ইমানেই আৰু মোৰ আৰু কাম, আৰু তাতকৈ আৰু একো কাম নাই। সেইকাৰণে ধুনীয়া হৈ আছো। তোৰ গতে আকৌ পথাৰলৈ যাব নালাগে, খেতি কৰিব নালাগে, আৰু ঘৰৰ কাম বন কৰিব নালাগে নহয়। কথা কৈছে শুনা। হওক দে, তোৰেই ভাল হৈছে। আগতে ঘৰতো কাম নকৰ, এতিয়া মানে বিয়া হৈও তো কাম কৰিবলগীয়া নহয়। পিছে এটা কথা বৰ দুখ পালো অ' ভণ্টি, তইনো ভিনীহেৰক কিয় হাঁহিব লাগে? হয়, তেওঁ খেতি কৰে, মই তেওঁ খেতি নকৰে বুলি কোৱা নাই নহয়, মই জহ মৰা নাই নহয়। আৰু এটা কথা শুন, খেতিয়কসকলে যদি খেতি নকৰিলেহেঁতেন নহয়, সেই তহঁতৰ দৰে মানে চাকৰি কৰা মানুহবিলাকৰ পেটৰ ভাতমুঠি মৰি থাকিলেহেঁতেন, বুজিলি নাই? টকা খাই মানুহ জীয়াই থাকিব নোৱাৰে নহয়। সকলো খেতিয়ককে মানুহে মানে সমান চকুৰে ভালদৰে চাব লাগে। তই হাঁহিব নাপায়, বুজিলি? এতিয়া চাচোন, জিকা পৰা আদি কৰি সকলো চাউল, পথানিক চাউলকেইটা, চাউলৰ পৰা আদি কৰি সকলোখিনি খেতিয়কেই কৰে। সেইখিনি যদি খেতিয়কে নকৰিলেহেঁতেন, তেতিয়া তহঁতৰ দৰে চৰকাৰী চাকৰি কৰা মানুহবিলাকে ক'ৰ পৰা খালিহেঁতেন কচোন? তেনেকৈ নাহাঁহিবি ভণ্টি, ভাল নালাগে। কথাটো ক'লত বেয়া পাই গ'লি নেকি বাইদেউ? হ'ব দে, আই এম ৰিয়েলি চৰি। মানে মোৰ ফটা মুখ যে ওলাই গ'ল আৰু, বেয়া নাপাবি। আৰু এটা কথা নহয়, তই বোলে মালৈ মিঠাই চিঠাই একো এটা অনা নাই, কেৱল ঘৰৰ শাক পাচলি কেইডালমানহে লৈ আহিছ। তাকেইতো, তহঁত আকৌ তাৰহে যোগ্য। তাৰ বাদেনো আৰু হোটেলৰ মিঠাইবিলাক ক'ৰ পৰা আনিব পাৰিবি? হাতত আকৌ টকা থাকিবও লাগিব নহয়। ভণ্টি, কথা অকণমান চম্ভালি কবি। হাতত টকা থাকক বা নাথাকক, আমি ভাবিছিলোঁ ঘৰৰ শাক পাচলি কেইডাল মালৈ লৈ গ'লে মায়ে ভাল পাব। আমি নাজানো নহয়, তোৰ দৰে ধনী এজনী মানুহে ইমানগাল মানে মিঠাই আনি মাৰ হাতত দিবিহি, মাৰ মনটো ভাল লাগি গ'ল যে, সেইকাৰণে আমি অনা বস্তু মায়ে ভালেই নাপালে। হ'ব দে, একো নাই। সঁচাকৈ দেই, তহঁতলৈহে বৰ বেয়া লাগে পাই। মাজনী, মা কোৱাচোন। মই তোক মতা নাই, মই সৰু মাজনীক মাতিছোঁ। তহঁতে চাগে ঘৰত ভাত পানী খায়েই আহিছ নহয়, অকণমান দেৰি সিহঁত আকৌ অহা সোনকাল নহয়। সিহঁতে মানে ঘৰত হেনো একো খায়েই অহা নাই, মানে সৰু জোৱাই আৰু সৰু মাজনীয়ে সিহঁতক ভাতকেইটা আগতীয়াকৈ দি লওঁ, তাৰপাছত তহঁত দুটাই খাবি আৰু দেই। আৰু শুনচোন, মোৰো বৰ ভোক লাগিছে, ময়ো সিহঁতৰ লগতে খাই লওঁ। তহঁত দুটাই পাছে পৰে অকণমান খাবি, ভোক লগাই নাই নহয় চাগে। এতিয়া সেয়া মিঠাই মানে সৰু মাজনীয়ে অনা মিঠাই দি চাহ এগালমান খাই লৈছহে, অকণমান দেৰি আৰু সোনকালে নাযাবি দেই, মোক ঘৰখনত কাম বনকেইটা কৰি থৈ যাবি, মাজনীহঁত যাবগৈ নহয়। হ'ব দিয়া মা, আমি ভাত নেখালেও নাই, ঘৰত খাই মেলি আহিছোঁ, মাত্ৰ তোমাক চাবলৈহে আহিছিলোঁ। মা, ব'লা, সিহঁতে তোমাক বোলে চাবলৈহে আহিছিলে। ব'লা, ভাতকেইটা দিয়াগৈ, ইমান ভোক লাগিছে, তুমিও লগতে খাই ল'বা। পাছত সিহঁত মানে বিন্দু আৰু এই খাই থাকিব আৰু। মাজনী আহা, গৰমে গৰমে ভাতকেইটা খাই লহি। মায়ে এনেকুৱা কিয় কৰিছে বাৰু? দুজনী ছোৱালীৰ মাজত ইমান কিয় ভেদাভেদ দেখাইছে? মই ঠিক ধৰিব পৰা নাই। ইমান সলনি হৈ গ'ল মা, ইমান পটককৈ কেনেকৈ মা সলনি হ'ব পাৰে? এই ভণ্টিয়ে চাগে কিবা কিবি ক'লে, সেইকাৰণে মা ইমান চেঞ্জ হৈ গৈছে। নাই, মই ভাত পানী একোৱেই নাখাওঁ, যোৱাগেই ভাল হ'ব। তেওঁলোক তিনিজনী আগতীয়াকৈ খাই আমাক যদি তেওঁলোকে এৰা পাতৰ ভাতকেইটা দি দিয়ে, কেনেকুৱা লাগিব বাৰু? এখেতে মনত বৰ কষ্ট পাব, ভাবিব কি চাকৰি কৰা জোৱাইক সোনকালে মানে ভালদৰে খুৱাই বুৱাই তেওঁলোকে এৰাৰ পিছতহে আমাক দিছে। মই খেতিয়ক বুলি মোক বৰ গুৰুত্ব দিয়া নাই, এইদে বুলি মনত বৰ কষ্ট পাব। নাই, তেওঁলোকে ভাত খোৱাৰ আগতেই আমি গুচি যোৱাই ভাল হ'ব। নেখাওঁ, ভাত নেখাইহে পাৰিছোঁ, ঘৰত গৈ পেলাই বনাই খামগৈ। আৰে ভণ্টি, তই বজাৰ কৰিবলৈ আহিছ? অকলে আহিছনে? নাই, মোক এওঁ থৈ গ'লহি। মোক ক'লে তুমি শ্বপিং কৰি লোৱা, তাৰপাছত মোলৈ কল কৰিবা, মই আকৌ লৈ যামহি। এওঁ কিবা অফিচৰ কিবা এটা ইম্পৰ্টেণ্ট কাম ওলালে, সেইকাৰণে গুচি যাব লগা হ'ল।
আকৌ নিবহি। এই কল লগাই আছো, তেওঁ কলটো ৰিচিভ কৰে নাই। আৰু তই যে ইমান ডাঙৰ এখন মলত, আচৰিত কিন্তু। কি হ'ল, আমি দুখীয়া বুলি মললৈ আহিব নাপায় নেকি? মলত শ্বপিং কৰিব নাপায় নেকি? ইয়াত ক'ৰবাত লিখা আছে নেকি যে এইখন মল কেৱল ধনী লোকৰ বাবেহে, দুখীয়া লোকৰ বাবে নহয় বুলি ক'ৰবাত লিখা আছে নেকি? নাই আৰু তথাপিতো নিজৰ ষ্টেটাছটো চাই পেলাই অকণমান আৰু নকলেও চাগে বুজি পাইছ। মই মানে জোৱাইলে ফোন কৰি আছো। ৰ দেই, তেখেতে ফোনটো ৰিচিভ কৰিছে। হেল্ল' মাই চুইটহাৰ্ট, তুমি মোক নিবলৈ নাহা নেকি? মই শ্বপিং কৰি ৰখি আছো আৰু ইমানখিনি বস্তু মই অকলে নিব নোৱাৰো দেই। প্লিজ তুমি আহা না প্লিজ। তুমি মোক কি বুলি ভাবিছা? গাড়ী ড্ৰাইভাৰ বুলি ভাবিছা নেকি? যে তুমি মাতিলেই মই তোমাৰ পাছে পাছে দৌৰি যাম আৰু তুমি বজাৰ কৰা বস্তুখিনি মই দাঙি দাঙি গাড়ীলৈ আনিম? নিজেই লৈ আনা, মই নোৱাৰো। যেনেকৈ গৈছিলা মানে অটো এখন লৈ পেলাই গুচি আহা। মই নোৱাৰো যাবলৈ, মোৰ সময় নাই। মই ঘৰত অলপমান চানডে বুলি বিজি আছো। হেল্ল' 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 শুনাচোন, হেল্ল'। জোৱাই দেখিছোনে বৰ খং জাননে, বেলেগ অভিমানী। অথনি মানে তেওঁক মই ৰবলৈ ক'ব লাগিছিলে, ৰবলৈ নকলো, গুচি যাব ক'লো, সেইটোৱে খং জাননে। সি এনেই কৈছে মোক দিবলৈ আহিব। অথনি আকৌ তই আকৌ কৈছিলি যে অফিচৰ কামত লৰালৰিকৈ যাব লগা হ'ল। আজি কি চানডে দিনাও তোৰ মানুহজনৰ অফিচত কিবা কাম থাকে নেকি? মই আজিহে গম পাইছো চানডেও যে অফিচ খোলে বুলি। আৰু তোক যে ইমান মৰমত ক'লে ভাল লাগিলে দেই শুনি পেলাই। নহয়, তই মানে ভুল বুজিছ বা, তই ভুল বুজিছ। মোৰ মানুহজন তেনেকুৱা নহয়। তই ভুল বুজিছ। আৰে গীতা, কি খবৰ? মোৰ আৰু বেয়া হ'বনে? গীতা, তুমি কি মানুহ বাৰু? ইমান গধুৰ বেগটো এনেকৈ দাঙি লৈ ফুৰিব লাগে নেকি? মই তাতে ৰখি আছিলো, তুমি মোক মাতি দিয়া হলেও হয়। একদম যে কৈছো নহয় মানুহজনী মানে সঁচাকৈ দেই। পিছে গীতা, তোমাক নিবলৈ আহিব নে তুমি আমাৰ লগতে যাবা? নাই মই নাযাওঁ, আপোনালোক গৈ থাকক। মোক নিবলৈ গাড়ী আহিব, আপোনালোক যাওক। ব'লা, তাইক নিবলৈ অটো আহিব। ব'লা তেতিয়াহ'লে। গীতা বা সঁচাকৈ বহুত সুখী, তাই বহুত লাকি দেই। এনেকুৱা এজন মানুহ পাইছে, তাইক কেৱল মৰমেই কৰি থাকে। এতিয়া গধুৰ বস্তুটো দাঙি লৈ তাইক গালি পাৰিছে। আমাৰজনে একো ক'বই নোৱাৰে। ফোনটো কৰিলো, সেয়া মোক গালিহে পাৰিলে। আমাৰ মৰম কি সেইবোৰ গমেই নাপায়, অকল কেৱল গালি গালি গালি। হায়ো সঁচাকৈ ইহঁতৰ মানে বহুত সুখী দেই, সঁচাকৈ সুখী। ইহঁতৰ টকা নাই যদিও বহুত সুখী। হেৰি, মাথাটো ইমান ঘূৰাইছে আৰু গাটো বৰ দুৰ্বল দুৰ্বল লাগি আছে। কি হৈছে নেজানো আৰু। মোক পাৰিলে চিভিললৈকে লৈ ব'লকচোন। ডাঙৰ ছোৱালীলে ফোন কৰিছিলে নেকি? তাই কি বুলি ক'লে? পাৰিবনে টকা কেইটামান দিবলৈ? হেৰা, তোমাৰ ডাঙৰ ছোৱালীয়ে মোৰ কথা শুনিবলৈ সময় নাই। মই তাইক ফোন কৰিলো, মই বোলো ৰচোন মাৰৰ কথা এটা শুন, মাৰৰ গাটো বৰ বেয়া, তই এপাক আহিবিচোন আৰু পাৰিলে পইচা কেইটকামান দিবিচোন। তাই কি ক'লে জানা? দেউতা, মই এতিয়া সেইবোৰ কৰিবলৈ সময় নাই। মোৰ মানুহজনৰ বাৰ্থডে আহি আছে, মই বাৰ্থডে পাৰ্টি প্লেন কৰি আছো। তুমি মোক সেইবিলাক মাথাত নোসোমাবা, তোমালোকে যি কৰা কৰা। মই তোমালোকৰ অকল ছোৱালী নহয়, আৰু এজনী ছোৱালী আছে নহয়, তাইক কোৱা। তোমালোকৰ ডাঙৰ যিক কোৱা, মোক কৈ নাথাকিবা। এনেকে বুলি কৈ পেলাই ফোনটো কাটি দিলে। আকৌ মই এবাৰ মাৰিলো, ফোনটো তাই ৰিচিভেই নকৰিলে। দেখিলা? তুমি কি বুলি ভাবিছা তাইক? তাইক আহিলে তুমি একেবাৰে ডাঙৰজনী ছোৱালীক গুৰুত্বই নিদিয়া, কাৰণ তাই দুখীয়া নহয়। তুমি তাইক গুৰুত্বই নিদিয়া, ধনীজনীক গুৰুত্ব দিয়া। এতিয়া ধনীজনীয়ে কি ক'লে গম পালা? তাৰ পাছত মই আকৌ ৰীতালে ফোন কৰিলো। মই বোলো ডাঙৰ মাজনীও, বোলে কওকচোন দেউতা। মই বোলো মাৰো এনেকুৱা তেনেকুৱা। বোলে কি? মই বোলো হাতত যদি পইচা কেইটকামান আছে লৈ আহিবিচোন, মাক চিভিললৈ নিব লাগিব। তাই কৈছে হ'ব দেউতা, আপুনি পইচাৰ কথা চিন্তা নকৰিবা, আমি দুইজন গৈ আছো। এনেকে বুলি কৈছে। সিহঁত হাল আহি পাবহি। এতিয়া গম পালা কোন ভাল কোন বেয়া? তুমি সেই খেতি কৰা বুলি সেই ডাঙৰ জোৱাইক গুৰুত্বই নিদিয়া, তেওঁক মৰমেই নকৰা। আজিলৈকে ভালকৈ ভাত এসাঁজ খাবলৈ মাতিছানে দুখীয়া বুলি তেওঁলোকক নামাতাই? এতিয়া তেওঁলোকেহে পইচা দি পেলাই তোমাৰ গা ঠিক কৰিবহি। লাজ পাইছানে নাই? অকল ধনী যিক হলেহে যোৱা, দুখীয়া যিক হলে সেই দিনতীয়াকে গৈ পেলাই গুচি আহা। কথা তোমাৰ এতিয়া কেনেকুৱা লাগিছে তোমাৰ? হয় দিয়ক, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। মই সিহঁতক ক্ষমা খুজিব লাগিব। ব'লক এতিয়া, মোক চিভিললৈ লৈ ব'লক। মই এনেকৈ থাকিলে আৰু বাচি নাথাকিম। মা, অকণমান ভাল পাইছানে? ডাঙৰ মাজনীও, ডাঙৰ জোৱাই, তোমালোকে মোক ক্ষমা কৰি দিবা। মই তোমালোকক
বহুত বেয়াকৈ কলো। সঁচাকৈ তোমালোক দুইজন আজি নোহোৱা হলে মোৰ কি হলহেঁতেন বাৰু? মই চাগে আকৌ এইখন পৃথিৱীত নেদেখিলো হয়। তোমালোকে মোক জীৱন দান দিলা, মোৰ ক্ষমা কৰি দিবা তোমালোক দুইজনে। মা, হ'ব দিয়ক, কিয়নো তেনেকৈ কৈছে? আপুনিওতো আমাৰ মা নহয় জানো? ৰীতাৰ মাক যেতিয়া মোৰো মা নহয় জানো? কিয় তেনেকৈ কৈছে? আপোনাৰ গা বেয়া হৈছে, আপোনাক বচোৱাটো আমাৰ দায়িত্ব। আপুনি তেনেকৈ নকব। এনেকৈ কলে আমাৰ মনত দুখ লাগে নহয়। মা, কিয়নো তেনেকৈ কৈছা? তোমাৰ ডাঙৰ ছোৱালী থাকোতেনে তোমাক একো হবলৈ নিদিয়ে। তুমি চিন্তা নকৰিবা মা, আৰু এতিয়া ক্ষমা খুজিব নালাগে। তোমাক আমি অকণো বেয়া পোৱা নাই মা। মই যিজনীক হীৰা বুলি ভাবিছিলো সেইজনীক কয়লা ওলালে, আৰু যিজনীক মই কয়লা বুলি ভাবিছিলো সেইজনীহে হীৰা ওলালে। ডাঙৰ মাজনী মই তোক দুখীয়া দুখীয়া বুলি বহুত ইনচাল্ট কৰিলো, আৰু সৰু মাজনীক ধনী বুলি বহুত তাইক মৰম কৰিলো। কিন্তু তাইক মোৰ গা বেয়া খবৰটো দিবলৈ দেউতাৰে ফোন কৰোতেনে তাই অকণো সময়েই নহলে মোৰ কথা শুনিবলৈ। এনেকুৱা ছোৱালী থকাতকৈ নথকাই ভাল। তাইক মই আৰু মোৰ ছোৱালী বুলি ভাবি নলওঁ। বিপদৰ সময়ত যদি মাকৰ কাষত নাথাকে তেনেকুৱা ছোৱালী হোৱাতকৈ নোহোৱাই ভাল। হ'ব দিয়া মা, তাইকো দুখ নিদিবা। তাইও চাগে ঘৰৰ কাম বনত লাগি আছে, সেইকাৰণে শুনিবলৈ চাগে সময় নহলে। হ'ব দিয়া মা, তেনেকৈ নকবা। এখেতে মোক দেখোন একো এটা নকলে। ইমান ধুনীয়াকৈ পাৰ্টিটো আয়োজন কৰিলো, তথাপিতো মই গালিহে শুনিলো। ইমান টকা পইচা কিয় খৰচ কৰিব লাগে বুলি গালিহে শুনিলো। মই ভাবিছিলো তেওঁ ভাল পাব, তেওঁক ছাৰপ্ৰাইজ দিম, কিন্তু নাই, তেওঁ খংহে কৰিলে। আৰু মোকতো আজিলৈকে ভালকৈ মাত এষাৰ দিয়া নাই। মোক মৰমৰ মাত এষাৰ দিয়া নাই তেখেতে। মই মৰমৰ মাত এষাৰ বিচাৰো তেখেতৰ পৰা, কিন্তু তেখেতে মোক আজিলৈকে কি কৰো? মোৰ সকলো থাকিও মই সুখী নহয়। কিন্তু বা টকা পইচা সা সম্পত্তি নাথাকিও তাই ইমান সুখী। কেনেকৈ? তাই মানুহজন খেতিহে কৰে, তাই ইমান সুখী। আৰু মোৰ মানুহজনে চাকৰি কৰে যদিও মোৰ মানুহজনক লৈ মই সুখী নহয়। কিয়? আচলতে মই চাগৈ টকা পইচা পাই মেলি অহংকাৰী হৈছিলো, আৰু বাকো মই ইমান বেয়াকৈ কৈছিলো। সেই অহংকাৰৰ ফল মই আজি পাইছো। কি কৰো বাৰু? মই বালৈ ফোন কৰি সকলো কথা কওঁ, আৰু তাইক সোধো মই কেনেকৈ ভাল হলে মোক তেখেতে ভাল পাব। হেল্ল' বা, তই মোক ক্ষমা কৰি দিবি, আৰু মই তোৰ পৰা এটা সহায় বিচাৰিছো। ভন্টি, কি সহায় বিচাৰিছ কচোন? এই দুখীয়া বায়েৰে যিমান পাৰে তোক সহায় কৰিব। কচোন কি সহায় লাগে? বা, কিয়নো তই তেনেকৈ কৈছ? তই মোক ক্ষমা কৰি দিবি, মই তোক বৰ বেয়াকৈ কলো। আৰু শুনচোন, তই আৰু ভিনদেউ যেনেকৈ সুখী হৈ আছ, আমি দুটা তেনেকৈ সুখী হব পৰা নাই। কিয় বাৰু? আৰু মোক এখেতে এনি টাইম গালি পাৰি থাকে, দেখিবই নোৱাৰে। কিয় তই কচোন? মই এনে কি কাম কৰো যে তেওঁ মোক ভাল পাব, আৰু আমি দুইজন সুখী হব পাৰিম? তই মোক কিবা এটা নহয় কিবা এটা ক বা। মোৰ ওচৰত কি নাই চাচোন, টকা পইচা সা সম্পত্তি সকলো আছে, কিন্তু মই সুখী নহয় বা। মোৰ কাষত মানুহজন নাই। ভন্টি, তই দুখ নকৰিবি। চা, মানুহৰ টকা পইচা সা সম্পত্তি আচল নহয়, আৰু তই মোক ক্ষমা খুজিছ, মই তোক কেতিয়াবাই ক্ষমা কৰিছো দে। আৰু শুন, তোৰ মানুহজনে মানে মোৰ জোঁৱায়ে যি কাম কৰিলে ভাল পায় তই সেই কাম কৰিবি। তেওঁ কি কামত ভাল পায়, তেওঁ কি কৰিলে ভাল পায়, এইবিলাক তই চাই লবি। লৈ পেলাই তেওঁ ভাল পোৱা মতেই তই কাম কৰিবি। তেতিয়া চাবিচোন তইও সুখী আৰু তেওঁ সুখী হব, আৰু ঘৰখন একেবাৰেই সুখী হৈ পৰিব। চাবিচোন একেবাৰে ঘৰখন আনন্দময় হৈ পৰিব। তই টকা পইচা মাজলৈ নানিবি। সঁচাকৈ ভন্টি, তই বৰ অহংকাৰী হৈ পৰিছিলি। মাক সেইদিনাখনি গা বেয়া হলেতো তোৰলৈ খবৰ দিলে তই মাৰ ওচৰলৈ নাহিলি, পাছদিনা আহি মাৰৰ ওচৰত কান্দিছহি। মা যদি সেইদিনাখনি কিবা এটা হল হয়, মাক আকৌ জানো তই পালিহেঁতেন? হা ভন্টি, এনেকৈ টকা পইচা লৈ অহংকাৰ নকৰিবি। ভগৱানে মানুহক দিও চাই আৰু নিও চাই। এতিয়া তই শুন, মানে জোঁৱায়ে কি ভাল পায় তই সেয়াই কাম কৰ। তেতিয়া জোঁৱায়ে তোক মৰমো কৰিব, আৰু তহঁত দুটা সুখীও হব পাৰিবি। পা, মই বোৱাৰী হৈ অহাৰ পৰা এইখন ঘৰত একো এটা কাম কৰা নাই। মুঠতে এওঁ মাকেই কৰি আহিছে, আৰু মই এওঁ মাককো বৰ বেয়াকৈ কৈছিলো। সেইবাবে হয়তো এওঁ মোক বেয়া পাব পাৰে, আৰু মোক দেখিব নোৱাৰা হব পাৰে।
মই মই চাবি মই তেওঁলোক দুয়োজনকে ক্ষমা খুজিম আৰু ঘৰৰ সমস্ত কাম কৰিম। যেনেকৈ এজনী বোৱাৰীৰ দায়িত্ব তেনেকৈ পালন কৰিম। মই এজনী ভাল বোৱাৰী আৰু এজনী ভাল পত্নী হৈ দেখুৱাম। তই চাবি বা মই সেইটোৱেই কৰিম। থেংক ইউ বা তই মোক সহায় কৰাৰ বাবে। মই এতিয়া যাওঁ তেওঁলোকক ক্ষমা খুজি মই মই মোৰ মই মোৰ নিজৰ সুখখিনি আৰু মৰমখিনি পাবলৈ চেষ্টা কৰোঁ। যা ভণ্টি যা, তই সুখী হবি। তই নিজৰ ভুল যেতিয়া বুজি পালি তোৰ তাতকৈ আৰু একো নালাগে। তই বহুত সুখী হবি। গীতাই নিজৰ ভুল বুজি পালে। তাই মানে ধনী ঘৰলৈ বিয়া হোৱাৰ বাবে টকা পইচা সা সম্পত্তি সকলো পাই গ'ল আৰু তাই নিজৰ ইচ্ছামতে সকলো কৰিবলৈ ধৰিলে। নিজৰ মানুহজনৰ মাককো তাই বেয়া বেয়াকৈ ক'বলৈ ল'লে আৰু পাত্তা দিব নিবিচাৰে। সকলো তাই নিজৰ মতেই কৰে। সেইবাবে তাইক গিৰিয়েকে তাইক মৰম নকৰে। তাইক কেতিয়াও সুখী হ'ব পৰা নাছিলে আৰু শাহুৱেকেও তাইক ভালদৰে মাত বোল নকৰা হ'ল। সেইকাৰণে তাই বহুত দুখ হৈ গ'ল। সেই দেখি তাই বায়েকলৈ ফোন কৰি বায়েকক সকলো কথা ক'লে আৰু বায়েকে শিকোৱা মতেই সকলো কাম কৰিলে আৰু মানুহজন আৰু শাহুৱেকক ক্ষমা খুজিলে। আৰু সেইদিন ধৰি তাই এগৰাকী ভাল বোৱাৰী আৰু ভাল পত্নী হিচাপে ঘৰখনৰ দায়িত্ব ল'লে। এতিয়া সকলোৱে মিলা প্ৰীতিৰে থাকিবলৈ ল'লে। এতিয়া তাই মানুহজনে তাইক বহুত মৰম কৰে। এতিয়া তাই বহুত সুখী।